জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থকা নাছিল নে এইকেইদিন? আৰু সেই একেখন হাতেৰে ফটকা ফুটাব পাৰিছে আপোনালোকে? এয়াই নেকি আমাৰ আৱেগ? ধানখেৰৰ জুইৰ দৰে জুবিন গাৰ্গ হেন সত্তাটো আজি এমাহ পাৰ হৈছে মাত্ৰ, আৰু আপোনালোকে আমি সকলোৱে দেখুৱাই দিলোঁ, বিশ্বৰ আগত আমি দেখুৱাইছিলোঁ শিল্পীক কেনেকৈ সন্মান দিয়ে, কিদৰে সমন্বয়ৰ বাৰ্তা আমি বিশ্ববাসীলৈ পঠিয়াইছিলোঁ। কিন্তু সেই একেই অসমীয়াই আজি এনেদৰে উদযাপন কৰিব পাৰিছোঁ। আচলতে দীপাৱলী পোহৰৰ উৎসৱহে, ফটকা ইয়াত কিহৰ প্ৰয়োজন? পোহৰেৰেওতো আপোনালোকে জুবিনদাৰ হৈ এগছি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাব পাৰিলেহেঁতেন, কিন্তু এনেকৈ ফটকা ফুটিছে। এয়াই ভাল পাওঁ আমি জুবিন দাক ন? ক'বলৈ ভাষাই নাই। দুখ লাগেনে, খং উঠেনে, কি হয় একো বুজিয়েই নাপোৱা হৈছোঁ আজিকালি। আচলতে মহান কবিসকলে এটা সময়ত কৈ যোৱা নাই মহাপুৰুষসকলক লৈ যে এইখন উলংগ দেশ, ইয়াত ধুবাৰ কোনো প্ৰয়োজনেই নাই, বা এইখন দেশত উপজি নষ্ট নাম মাধৱদেউক কৈছিলে কমলাকান্ত ভট্টাচাৰ্যদেৱে। ধিক অসমীয়া মানুহ নহয়, অসম শ্মশান ভূমি নোহে কোনে কয়, এনেধৰণৰ কবিতা আমি পঢ়িয়ে আহিছোঁ। আমি জুবিনদাৰ কাৰণেও আকৌ এনেকৈয়ে লিখিব লাগিব নেকি?